চাৰিআলি ৰাজনীতিত আজি 7-8 বছৰমানৰ পৰা কাম কৰি আছোঁ আৰু ওপৰত এটা লজো আছে আৰু মই হোটেলত চাহ বনাওঁ, লজত কাম নকৰোঁ। কিন্তু যিজন মানে হোটেলৰ মেনেজাৰজনে মানে ওপৰত থকা লজটোত মালিক মানে নথকা অৱস্থাত মালিক যিহেতু নাথাকে, মেনেজাৰে চলায়, তেওঁ অবৈধ কাম চলায়। মানে এঘণ্টাত 1500 টকাকৈ লয়। দিনটোৰ কাৰণে ৰেজিষ্টাৰ বুকত নাম নোথোৱাকৈ মানুহ ভাড়া দিয়ে। আৰু এই কথাটো কমপ্লেইন কৰাৰ পিছত যেতিয়া ক'লোঁ, তাৰ নিজৰ গাৰ্লফ্ৰেণ্ডকো আনি এঘণ্টা-2ঘণ্টাৰ কাৰণে মেনেজাৰে দীপজ্যোতি প্ৰধানে আনে। এই বিষয়ে আপুনি মনোজ চাহক আপুনি জনাইছিলে নিশ্চয়? মই কৈছিলোঁ যে এই কথাটো কোৱাত মালিকে এই কথাটো কৈছে যে ক'ব নালাগে, যি কৰে তুমি হোটেল লজত কাম নকৰা নহয়, চাহহে বনোৱা, এই কথাটো ক'লে। আৰু তাৰ বিচাৰ হিচাপে মোৰ পইচাকেইটাত খেলি মেলি কৰা হ'ল, হাজিৰা পইচাকেইটাত। আৰু যেতিয়া মানে ক'লোঁ মোৰ হাজিৰা পইচাকেইটা খেলি মেলি কৰে, মালিকক ক'লোঁ, মালিকে ক'লে যে তোমাৰ হাজিৰা পইচাকেইটা লৈ পেলাই তুমি বেলেগতে কাম কৰা, এই কথাটো ক'লে। আচ্ছা, তাত ক'ৰ মানুহ তাত সমাগম হয় বিশেষকৈ? ৰেজিষ্টাৰ বুকত নাম এণ্ট্ৰি নকৰাকৈ বহুত ল'ৰা ছোৱালী আহে। নামবিলাক তেনেকৈ মই নাজানিম নহয়। আৰু দাঁতিকাষৰীয়া অৰুণাচলৰ পৰা আহে, একেজনী মানুহকে লৈ প্ৰায় 2-3জন মানুহ আহে সপ্তাহত। তেনেকুৱা এঘণ্টাৰ কাৰণে লয় 1500 টকা দিয়ে। আকৌ দিনটো থাকে, সন্ধিয়া হ'লে গুচি যায়, কেতিয়াবা ৰাতিও থাকে, তেনেকুৱা আৰু। এইসমূহ ঘটনাও আপুনি মনোজ চাহক স্বত্বাধিকাৰীক জনাইছিলে? হয়, কৈছোঁ। তেওঁ কোনো ধৰণৰ পদক্ষেপ নল'লে আজি দেশতে? তেওঁ মোক ক'লে যে তুমি লজত কাম নকৰা নহয়, এই বিষয়ে তুমি মাত নামাতিবা, আৰু তুমি ইমানকৈ যদি ক'বলৈ হয় তোমাৰ মন নিমিলিছে, তুমি হাজিৰা পইচা কেইটকা দি দিলে, প্ৰাপ্য কেইটকা মোক বিদায় দিলে। বিগত সময়তো হৈছিলে নেকি এনেকুৱা ধৰণৰ ঘটনা? আগতেও তেনেকুৱা হৈ আছে, পেপাৰে পত্ৰ আগতে ওলাই আছে। চাৰিআলি মাছমজিয়াত ৰাজ চুইটছ নামৰ যি এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে, তাতে এখন হোটেল আৰু এটা লজ তেখেতে চলাই আছে। গতিকে আমি পূৰ্বতেও এটা অভিযোগ আমি পাইছিলোঁ যে আচলতে তাতে সেই লজখনত অনৈতিক কাৰ্যকলাপ সংঘটিত হৈ আহিছিল। উপযুক্ত প্ৰমাণৰ তথ্য আমাৰ হাতত নাছিল। কিন্তু শেহতীয়াকৈ আমি দেখিলোঁ যে তেখেতৰে প্ৰতিষ্ঠানখনত কৰ্মৰত এগৰাকী মহিলাই আমাক লিখিতভাৱে অভিযোগ উত্থাপন কৰিছে। আৰু তেখেতৰ মেনেজাৰগৰাকীৰ প্ৰতি অভিযোগ আছে যে তেখেতে নিজেই আচলতে সেই লজখনত অনৈতিক কাৰ্যকলাপ সংঘটিত কৰি আহিছে বিগত দিনসমূহত। আৰু তেনেধৰণে সুবিধাও তেখেতে প্ৰদান কৰি দিছে যে এটা অৰ্থৰ বিনিময়ত তেখেতে অনৈতিক কাৰ্যকলাপ সংঘটিত কৰিবৰ কাৰণে তেখেতে সুবিধা প্ৰদান কৰি দিছে। গতিকে মূল বিষয়টো হ'ল যে সাপেখাতিৰ মাজমজিয়াত যে এটা পৰিৱেশ, এই পৰিৱেশটো আচলতে অত্যন্ত এটা ভয়াৱহ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে। ওচৰতে এখন মহাবিদ্যালয় আছে, এখন আচলতে হাই ছেকেণ্ডেৰী আছে। গতিকে এই পৰিৱেশটোৱে কিন্তু অনাগত দিনত এটা বিৰূপ প্ৰভাৱ পেলাবলৈ কিন্তু গৈ আছে। গতিকে আমি জিলা প্ৰশাসনক এইটো কথা আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই ব্যৱসায় প্ৰতিষ্ঠানখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু আমি নিজাববীয়াকৈ তেখেতৰ প্ৰতিষ্ঠানখনত তলা মাৰি দিয়াবৰ কাৰণে বাধ্য হ'ম। আৰু এটা কথা ক'ব লাগিব যে এজন অনা অসমীয়া ব্যৱসায়, মনোজ চাহ নামৰ ব্যৱসায়জনে আচলতে এনেধৰণৰ ব্যৱসায় ইয়াত কৰিবৰ কাৰণে ক'ত তেখেতে সাহস পালে। আৰু এটা কথা আমি এই ক্ষেত্ৰত কৈ থ'ব লাগিব যে ফুড যিসকল ইনস্পেক্টৰ আহে, তেওঁলোকে আচলতে সৰজমিন তদন্ত হোটেলবিলাকত নকৰে নেকি? তেওঁলোকে আহি পেলাই ইয়াতে আচলতে তেওঁলোকে নাচায় নেকি? তেওঁৰ হোটেলখনত যি গেলামালৰ পণ্য সামগ্ৰী তেওঁলোকে বিক্ৰী কৰে। গতিকে যিখন ফুড ৰুল মতে যে গেলামালৰ কোনো ধৰণৰ পণ্য সামগ্ৰী হোটেলত বিক্ৰী কৰিব নোৱাৰিব। গতিকে এই ক্ষেত্ৰতো জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু এই ব্যৱসায়ীজনৰ সকলো প্ৰতিষ্ঠান সাপেখাতিত কিন্তু বন্ধ কৰি দিবৰ কাৰণে আমি কিন্তু বাধ্য হ'ম। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সাপেখাতি আঞ্চলিক সমিতিয়ে জিলাৰ আয়ুক্ত মহোদয়ানীক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু তেখেতৰ প্ৰতি আমাৰ এটা অনুৰোধ যে তেখেতে অতি শীঘ্ৰে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু তেখেতৰ প্ৰতিটো প্ৰতিষ্ঠানেই আমি সাপেখাতিত কিন্তু বন্ধ কৰি দিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। এই ক্ষেত্ৰত আপুনি কিবা সময়সীমা বান্ধি দিব নেকি? আচলতে চাওক, শীঘ্ৰে আমি কৈছোঁ যে শীঘ্ৰেই তেখেতলোকে আচলতে এই ব্যৱস্থা গ্ৰহণ কৰক। এসপ্তাহৰ ভিতৰত আচলতে তেখেতলোকে এই ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি সকলো দল সংগঠনে আমি একত্ৰিত হৈ আমি আলোচনা কৰি কিন্তু তেখেতৰ প্ৰতিটো প্ৰতিষ্ঠানে আমি সাপেখাতিত বন্ধ কৰি দিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম।